Masunka everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। বহুতৰ মনত বৰ্তমান প্ৰশ্ন উদয় হৈছে যে এক্সামিনেশন আসলতে কেতিয়া হ'ব আমাৰ, কাৰণ সকলোৱে বেলেগ বেলেগ ডেট কৈ আছে। কিছুমানে আগষ্টত হ'ব কৈছে, কিছুমানে সেপ্টেম্বৰ, কিছুমানে জুলাই। গতিকে কেতিয়া আসলতে এক্সামিনেশন হ'ব সেইটো বহুতৰ প্ৰশ্ন। এক্সামিনেশন কেতিয়া হ'ব সেই সম্পৰ্কে মই ডিসকাস কৰিবলৈ ভিডিওটো বনোৱা নাই, কাৰণ এক্সামিনেশন যেতিয়া আমি প্ৰেডিক্ট কৰো, যিমানে প্ৰেডিক্ট নকৰো কিয়, যেতিয়ালৈকে অফিচিয়েল আপডেট নাহে তেতিয়ালৈকে কেতিয়াও আমি ধৰিব নোৱাৰো যে এই মাহতে এক্সামিনেশন হ'ব। এটা আমি এক্সামিনেশনটো এতিয়াৰ পৰা হ'ব বুলি নহয়, যোৱা 2023 ৰ ডিসেম্বৰতে আমি হ'ব বুলি ভাবিছিলো। তাৰ নেক্সট আমি মাৰ্চৰ আগত ইলেকশনৰ আগত হয়তো হ'ব ভাবিলো, তাৰ নেক্সট ইলেকশনৰ পিছত হ'ব ভাবিলো। তো তেনেকৈ আমাৰ পিছ আহি আছে, যেতিয়ালৈকে অফিচিয়েলি আপডেট একো নাহে তেতিয়ালৈকে আমি যেতিয়া এক্সামিনেশন হ'ব বুলি নকওঁ কিয় সেইটো নিশ্চয় চেঞ্জেছ হ'ব। মাত্ৰ প্ৰিপাৰেচন আপোনালোকে ভালকে চলাই যাওক। আজি মই এই ভিডিওটো বনাইছো এইটো কাৰণে যে আপোনালোকে কেনেকৈ এক্সামিনেশন ক্লিয়াৰ কৰিব পাৰিব, কি কি ষ্ট্ৰেটেজি আপোনালোকে ফলো কৰিব লাগে যাতে এক্সামিনেশন ক্ৰেক কৰিব পাৰিব। মই ইয়াতে এটা উদাহৰণ দিব বিচাৰিছো। এগৰাকী সাবস্ক্ৰাইবাৰ আছিল আমাৰ, তেখেতে কি কৰিছিল চাওক, মক টেষ্ট এটেম্প কৰাটো বহুত বেছি ইম্পৰ্টেন্ট হয়। আপোনালোকে বৰ্তমান যিখিনি পঢ়ি আছে নিশ্চয় আপোনালোকে বহুতখিনি প্ৰিপাৰেচন কৰিছে, কাৰণ যোৱা বছৰৰ পৰা প্ৰিপাৰেচন চলাই আছে। কিন্তু যিখিনি পঢ়িছে সেইখিনি আপোনালোকৰ মনত ৰৈছে নাই, আপোনালোকে এক্সামত দিব পৰাকে আপোনালোকে বৰ্তমান প্ৰিপেয়াৰ হৈছে না, প্ৰস্তুত হৈছে নাই হোৱা এক্সামত দিব পৰাকে, সেইটোত নিজকে চেক কৰাটো ইম্পৰ্টেন্ট হয়। আৰু সেইটো কাৰণে মক টেষ্ট দিয়াটো বহুত বেছি ইম্পৰ্টেন্ট হয়। মই এতিয়া আপোনাৰ স্ক্ৰীনত শ্ব' কৰি দিছো চাওক। এগৰাকী আমাৰ সাবস্ক্ৰাইবাৰ আছিলে, তেখেতে ফাৰ্ষ্টত আমাৰ এটা মক টেষ্ট দিছিলে, আমাৰ পলিটিৰ মক টেষ্ট এটা দিছিলে। তেখেতে ফাৰ্ষ্টত 25ৰ ভিতৰত মাত্ৰ স্কোৰ কৰিছিলে 15, 25ৰ ভিতৰত মাত্ৰ স্কোৰ কৰিছিলে 15, আৰু তেখেতৰ ৰেংকটো আছিলে 866। তেখেতৰ ৰেংক আছিলে 866, আপোনালোকে ভাবিছ। তাৰ নেক্সট সেই সেম মক টেষ্টটো আমাৰ যিমানে আপুনি মক টেষ্ট নিদিব আপোনাৰ ৰেংকটো শ্ব' কৰিব, দুবাৰ ৰেংক শ্ব' কৰে। আপুনি ফাৰ্ষ্ট এটেম্প যেতিয়া দিব, এইটো ফাৰ্ষ্ট এটেম্প আছিলে তেখেতৰ, চাওক ফাৰ্ষ্ট এটেম্প লিখা আছে, আৰু ফাৰ্ষ্ট এটেম্পত তেখেতে 25ৰ ভিতৰত 15 মাৰ্ক পাইছিলে। কিন্তু সেকেন্ড এটেম্প যেতিয়া তেখেতে দিলে, মানে সেকেন্ড এটেম্প মানে লেটেষ্ট যোনটো এটেম্প কৰিছে, তেখেতে 25ৰ ভিতৰত চাওক 24 স্কোৰ কৰিছে, আৰু তেখেতৰ ৰেংকটো 37 হৈ গৈছে। ৰেংকটো 829 ওপৰলৈ উঠি গৈছে। বুজি পাইছে না মই কি ক'ব বিচাৰিছো পুনৰবাৰ আপোনালোকক? গতিকে মক টেষ্ট দিয়াটো বহুত বেছি ইম্পৰ্টেন্ট হয়, নিজকে ইম্প্ৰুভ কৰাটো বহুত বেছি ইম্পৰ্টেন্ট হয়। আৰু যদি আপোনালোকে চাই কিছুমানে ফাৰ্ষ্ট এটেম্পটত মাত্ৰ 25ৰ ভিতৰত মাত্ৰ 9 মাৰ্ক স্কোৰ কৰিছিল, মাত্ৰ 9 মাৰ্ক স্কোৰ কৰিবলৈ সক্ষম হৈছিলে। আৰু সেই একেজন ব্যক্তিয়ে সেম মক টেষ্টটো দুদিনমানৰ পিছত যেতিয়া ৰিভাইজ কৰিছে, তেখেতে 25ৰ ভিতৰত 23 স্কোৰ কৰিছে। 25ৰ ভিতৰত যদিহে চাওক, যদি তেখেতে মক টেষ্ট নিদিয়াকে এক্সামিনেশন দিবলৈ গ'ল হয়, 25ৰ ভিতৰত মাত্ৰ 9 পালে কেতিয়াও আপুনি ক্ৰেক কৰিব নোৱাৰে এক্সামিনেশন এটা। আৰু সেই মক টেষ্টটো তেখেতে ৰিএটেম্প কৰি পিনি তেখেতে কিমান পাইছে, 25ৰ ভিতৰত 23 পাইছে। গতিকে মক টেষ্ট দিয়াটো বহুত বেছি ইম্পৰ্টেন্ট হয়। নিজকে চেক কৰাটো বহুত বেছি ইম্পৰ্টেন্ট হয় যে আপোনালোকে বৰ্তমান কিটো স্থিতিত আছে, যিখিনি পঢ়িছে সেইখিনি আপোনাৰ মনত ৰৈছে নাই, আপোনালোকে কিমান ৰেংকত আছে প্ৰতিযোগিতাৰ লগত, আপুনি বৰ্তমানলৈকে নিজকে টেষ্ট কিমান কৰিছে, সেইটো চেক কৰাটো নিজৰ বহুত বেছি ইম্পৰ্টেন্ট হয়। আৰু আপোনালোকে চাব পাৰে বহুতখিনি আছে আমাৰ এনেকুৱা। চাওক তাৰ নেক্সট এইটো আপোনালোকে চাওক যে এগৰাকী সাবস্ক্ৰাইবাৰ আছে আমাৰ, মক টেষ্ট এটেম্প কৰিছিলে 25ৰ ভিতৰত তেখেতে পাইছিলে 16 মাৰ্ক পাইছিলে ফাৰ্ষ্ট এটেম্পটত। তেখেতৰ ৰেংকটো 208 আছিলে। বৰ্তমান তেখেতে 25ৰ ভিতৰত চাওক 24 স্কোৰ কৰিছে, 25ৰ ভিতৰত 24 স্কোৰ কৰিছে, আৰু ৰেংকটো 6 লৈ গুচি গৈছে, 208ৰ পৰা 6 লৈ গুচি গৈছে। গতিকে মক টেষ্ট দিয়াটো বহুত বেছি ইম্পৰ্টেন্ট হয়। মই সেইটো ক'বলৈ আজি এই ভিডিঅ'টো বনাইছো। আপোনালোকে যিখিনি পঢ়িছে সেইখিনি ৰিভাইজ কৰাটো বহুত বেছি ইম্পৰ্টেন্ট হয়। মই আগতো আপোনালোকক কৈছো যে ৰিভাইজ কৰাটো বহুত বেছি ইম্পৰ্টেন্ট হয়, আৰু কনচিষ্টেন্ট হোৱাটো ইম্পৰ্টেন্ট হয়। এক্সামিনেশন ক্ৰেক তেখেতসকলেহে কৰে, যিমান বেছি পঢ়িছে তাতকৈ বেছি ইম্পৰ্টেন্ট হয় সেইখিনি কিমান ভালকে আপুনি ৰিভাইজ কৰিছে। ৰিভাইজ কৰা মানে আপোনাৰ যেতিয়া ৰিভাইজ কৰিব তেতিয়া আপোনাৰ মনত থাকিব। এটা সাবজেক্ট বা এটা টপিক এদিন পঢ়ি পিনি কেতিয়াও আপুনি এক্সামিনেশনত কৰিব নোৱাৰে। তাৰ কাৰণে ভালকে ৰিভাইজ কৰিব লাগিব আৰু মক টেষ্ট দিব লাগিব। আমাৰ মক টেষ্টটো বুলিয়ে ক'লে আপুনি বেলেগো দিব পাৰে, কিন্তু আমাৰতো PDF ফৰ্মেটত নাই। মই বাৰে বাৰে কওঁ, সেইকাৰণে আপোনালোকে নিজকে চেক কৰিব পাৰিব যে আপুনি কিমানটা শুদ্ধ কৰিছে, কিমানটা ভুল কৰিছে, আপোনাৰ ৰেংক কিমান আছে, সলিউশন বিলাক কি কি হয়, গোটেইখিনি চেক কৰিব পাৰিব। আৰু সেইটো কাৰণে আপোনালোকে লকশ্বটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰে। পুনৰবাৰ কৈছো, এইটো ফ্ৰী নহয়। ফ্ৰী যদিহে হয় আপোনালোকৰে কম্পিটিশ্যন বাঢ়ি যায়। চাওক যদি মই ফ্ৰীকে দিওঁ, আমি বহুত ই বুক ফ্ৰীকে দিছিলো, বহুত PDF ফ্ৰীকে দিছিলো, বহুত ভেলুৱেবল কণ্টেন্ট আছিলে সেইবিলাকো, তেতিয়াও মোক বহুতে কৈছে যে বহুত আমাৰ বৰ্তমান কম্পিটিশ্যন বাঢ়ি গৈছে। সেইটো কাৰণে আমি এইটো পেইড হয়। আৰু এটা কথা ক'ব বিচাৰিছো, পেইড কৰোঁতে মই এটা কথা আপোনাক স্পষ্টকে ক'ব বিচাৰিছো, মই যেতিয়া প্ৰিপাৰেচন কৰি আছিলো 2018-20ৰ সময়, 19-20ৰ সময়ৰ কথা কৈছো, তেতিয়া মই নিজে কিমান পাৰ্চেছ কৰিছো পেইড কোৰ্চ। চাওক পেইড কোৰ্চ পাৰ্চেছ কিয় কৰিব লাগে, কাৰণ বহুত ভেলুৱেবল কণ্টেন্ট থাকে। তাৰোপৰি মই ইংলিছ শিকিবৰ কাৰণে মাত্ৰ 3 মাহৰ কাৰণে 8,500 টকা দি পিনি কোৰ্চেছ লৈছো। মাত্ৰ 3 মাহত ফিজটো আছিলে 8,500,
আৰু সপ্তাহত মাত্ৰ 3 দিন ক্লাছ হয় আৰু প্ৰত্যেকটো ক্লাছ মাত্ৰ 20 মিনিটৰ আছিল তো তেনেকুৱা কোৰ্সেছ মই পাৰচেজ কৰিছো ইংলিছৰ মই কমিউনিকেশ্যন স্কিল মানে কেনেকে কথা ক'ব লাগে কেনেকে বডি মুভমেন্ট হ'ব লাগে কেনেকে নিজৰ হেণ্ড মুভমেন্ট হ'ব লাগে কেনেকে আই কন্টাক্ট মেইনটেইন কৰিব লাগে এই কমিউনিকেশ্যন স্কিলৰ কাৰণে মই 6000 ডিপিনো কোৰ্সেছ লৈছো এতিয়া নহয় যেতিয়া মই প্ৰিপাৰেচন কৰিছিলো হেতু টাইমত কেমেৰা সন্মুখত কেনেকে কথা ক'ব লাগে হেতু শিকিবলৈ মই 6000 ডিপিনো কোৰ্সেছ লৈছো ইংলিছ গ্ৰামাৰ মই 2000 ৰ কোৰ্সেছ লৈছো মেথছৰ মই 2000 ৰ কোৰ্সেছ লৈছো মানে 1999 ডিপিনো কোৰ্সেছ লৈছো গতিকে যেতিয়া আপুনি নিজৰ ওপৰত ইনভেস্ট কৰে আসলতে তেতিয়া আপোনাৰ ৰিটাৰ্ণ দিয়ে যেতিয়া আপুনি নিজকে ইনভেস্ট কৰিব নিবিচাৰে আপোনাৰ ৰিটাৰ্ণ কৰ পাব মই সকলোকে কৈ থকা নাই এই কথাটো কাৰণ 90% কেতিয়াও একচন নলয় মাত্ৰ 10% হে আসলতে একচন লয় আৰু হেতু কাৰণে আপোনালোকে চাকৰি সকলোৱে নাপায় চাও চাকৰি এটা 20 লাখ যদি ক্যান্ডিডেট আছে চাকৰি দিয়া 1% চাকৰি নাপায় 1% মানে 20000 হ'ব 20 লাখৰ 1% মানে হ'ল 20000 20000 টা পোষ্ট বৰ্তমান নাই এডিআৰি মাত্ৰ 12500 টা মান আছে গতিকে 1% চাকৰি নাপায় গতিকে আপুনি এনেকুৱা কিছুমান ষ্টেপ ল'ব লাগিব যেটো বাকি 99% নলয় তো হেনেকে নিজকে প্ৰিপেয়াৰ কৰক মক টেষ্টটো মই বহুত বেছি ইম্পৰ্টেন্ট বুলি ভাবো আৰু লগতে আমাৰ মেথছৰ পেইড কোৰ্স আছে হেতু চাব পাৰে বা যদি আপোনালোকে পেইড কোৰ্সেছ ল'ব নোৱাৰে আমাৰ ফ্ৰী ক্লাसेছ সমূহ ইউটিউবত চাব পাৰে কিন্তু মক টেষ্টটো মই আজি এটো কাৰণে বাৰে বাৰে কৈ আছো কাৰণ জিতনাখন এক্সামিনেশ্যন হ'ব যেতিয়া ৰিজাল্ট দিবা আপোনালোকে নিজে ক'ব যে আমাৰ মক টেষ্টটো বহুত সুবিধা কৰিলে মক টেষ্টক আমাক বহুত ইমপ্ৰুভ কৰিছে কাৰণ মক টেষ্ট মানে সেম মক টেষ্ট আমি আনলিমিটেড বাৰ দিবলৈ আপোনাক এটেম্প দিছো আনলিমিটেড এটেম্প মানে আপুনি বাৰে বাৰে সেম মক টেষ্ট দিব পাৰিব আৰু নিজৰ ৰেংকটো ওপৰলৈ নিব পাৰিব নিজকে ইমপ্ৰুভ কৰিব পাৰিব কাৰণ যেতিয়া আপুনি নিজৰ নোট বহিৰ পৰা যেতিয়া বহিৰ পৰা পঢ়ি থাকে আপুনি গম নাপায় যে আপুনি পঢ়াবোৰ প্ৰকৃততে আপোনাৰ মনত ৰৈছে নে নাই ৰবা কেতিয়া আপুনি গম পাব যে আপুনি পঢ়াবোৰ আপোনাৰ মনত ৰৈছে যেতিয়া আপুনি মক টেষ্ট দিব হেতু কাৰণে মক টেষ্টটো আসলতে ইম্পৰ্টেন্ট হয় আৰু মই ভাবো মক টেষ্ট আপোনাক বহুত সহায় কৰিব যদিহে ল'ব বিচাৰিছে লক্ষ্য টক এপ্লিকেশনটো ডাউনলোড কৰি লওক কিবা আৰু বাকি এডিআই কাৰণে আপোনালোকে আগষ্ট সেপ্টেম্বৰ টাৰ্গেট লৈ বৰ্তমান পঢ়ি থাকক কাৰণ সব পঢ়ি থকাটো ইম্পৰ্টেন্ট হয় যদিহে আপোনালোকে বৰ্তমান পঢ়াটো ব্ৰেক আনি দিয়ে ইমান দিনৰ প্ৰিপাৰেচন ইমান দিনৰ কষ্ট অথলে যাব হেতু কাৰণে ৰিভাইজ কৰি যাওক আৰু পঢ়ি যাওক ভালকে এটো সময়ত আপোনালোকে ভালকে ৰিভাইজ কৰিব আৰু লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাকো ভালকে চাওক গুটেখিনি আমাৰ ফ্ৰী কে আমাৰ ইউটিউব চেনেলতে দিয়া আছে বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো আপোনালোকক ধন্যবাদ